হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু যিহেতু সকলোৱে ভাত খোৱাৰ ভিডিঅ' দিয়ে আৰু ময়ো ভাত খোৱাৰ ভিডিঅ' দিলোঁ। প্ৰথমতেই খালোঁ ডিম আৰু ৰঙালাওৰ ফুলৰ চব্জিখনৰ, বাহ বহুত টেষ্টি দি। তাৰপিছতে লেচেৰা মাহ খালোঁ আৰু তাৰপিছত আকৌ টেষ্ট কৰি চালোঁ। এয়া হ'ল ঘৰৰে পালেং শাক আৰু মগু দালি। তেতিয়াহ'লে চাওকচোন মই কেনেধৰণে ৰান্ধিলোঁ আজি। ইয়াতে মই নহৰু, পিঁয়াজ আৰু এয়া ল'লোঁ ৰঙালাওৰ ফুল আৰু দুটা কণী লৈছোঁ। আৰু যিহেতু ঘৰত মুৰ্গীজনীয়ে কণী পাৰিছে, সেয়েহেতু কণী দুটাও লৈ ল'লোঁ। আৰু প্ৰথমতেই মই নহৰু কেইফুট সৰু সৰুকৈ কাটি লৈছিলোঁ। কাটি লোৱাৰ পিছত দিয়াৰ পিছত পিঁয়াজ এটা অকণমান ডাঙৰ পিঁয়াজ হয়তো কাটি লৈ ধুনীয়াকৈ তেলত দি ল'লোঁ। আৰু যিহেতু এখন হাতে কেমেৰা ধৰিব লাগে আৰু এখন হাতে লৰাব লাগে, সেয়েহে আজি কেমেৰাটো বহুত কঁপিলে, কাৰণ ষ্টেণ্ডডাল নলগাওঁ বুলি ভাবিছিলোঁ। কিন্তু নেক্সট ভিডিঅ'ত লগাবই লাগিব, নহ'লে কঁপিলে বহুত বেয়া দেখি, নহয় নাই? আৰু চাওক, এয়া মই ৰঙালাওৰ ফুলখিনি দি দিলোঁ। আৰু মই কিন্তু কাটি বাছি লোৱা নাই, এনেকৈ দি দিছোঁ, কাৰণ খুব সোনকালে সিজি যায়। আৰু যিহেতু দুইখন হাত লাগিব ডিমটো ভাঙিবলৈ, সেয়েহে দেখুৱাব নোৱাৰিলোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানেই। বাই বাই, পুনৰ লগ পাম।